আজিৰ দিনটোত মুখ্যমন্ত্ৰী আছিল মৰিগাঁৱত ইতিমধ্যে আমি কৈছোৱেই মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিছিল মুখ্যমন্ত্ৰীয়ে মৰিগাঁৱৰ পৰা অৱতাৰ সময়ত হঠাৎ মুখ্যমন্ত্ৰীৰ চৌপাশত দেখিবলৈ পোৱা গ'ল এটা বিশেষ দৃশ্য বিধায়ক ৰমাকান্ত দেউৰীক পুতলাৰ দৰে মৰম কৰিলে মুখ্যমন্ত্ৰীয়ে দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ বাঘে ধৰা দি ৰমাকান্ত দেউৰীক সন্মুখলৈ আনিলে ৰমাকান্তৰ মুখেৰে কথা বতৰা কমেই ওলায় তাৰ পিছে গোটেই দৃশ্যাংশ শুনি অকণমান ফুলস্কৃত মুখ্যমন্ত্ৰীয়ে এতিয়া কিমান মৰমেৰে এয়া ধৰিলে নে তাৰ আঁৰত কিবা ৰাজনৈতিক কথা বতৰাই আছে সেয়া হয়তো সময়তহে স্পষ্ট হ'ব কিহেতু ৰাজনৈতিক নেতাৰ কথা বতৰা মানে আঁৰত যেন কিবা এটা থকা এই ধৰণৰ এটা বিশ্বাস ৰাইজৰ মনত আহে সাধাৰণতে